13 তাৰিখে অনুষ্ঠিত হ'বলগীয়া এই উপনিৰ্বাচনৰ প্ৰচাৰৰ আজি অন্তিম দিন। অন্তিম দিনটোত আমি বঙাইগাঁৱত আছো। আমাৰ সৈতে ওৱাৰৰ পৰা প্ৰাৰ্থীগৰাকীও আছে, দীপ্তিময়ী চৌধুৰী ডাঙৰীয়ানী। মই তেখেতক ক'লোঁ যে আমি সংবাদ মাধ্যমৰ বন্ধুসকলৰ লগত মুখামুখি হ'ম, আহক। অফিচতে আছে, তেখেতো আছে আমাৰ লগতে, আমাৰ সকলো আছে। আজি এই অন্তিম দিনৰ প্ৰচাৰত সমষ্টিটোৰ বহু যুৱক যুৱতী ওলাই আহিল, বাইক ৰেলীত অংশ ল'লে আৰু ছাইড বাই ছাইড অন্যান্য ধৰণেৰে বিভিন্ন ঠাইত নিৰ্বাচনী সভাবিলাকো হৈ আছে চুবাই চুবাই। আৰু যোৱা দিনকেইটাত ইয়াত অসমৰ মাননীয় মুখ্যমন্ত্ৰীকে ধৰি কেউটা ৰাজনৈতিক দলৰ নেতৃত্বই ইয়াত দীপ্তিময়ী চৌধুৰী ডাঙৰীয়ানীৰ সপক্ষে সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ চলালে। UPPLৰ প্ৰমোদ বড়ো ডাঙৰীয়াও আহিছিল। ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাক্তন ৰাজ্যিক সভাপতি সতীৰ্থ মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়া ইয়াত থাকি লৈ দিনে নিশাই প্ৰচাৰ চলাইছে। আমাৰ সতীৰ্থ দলৰ বিভিন্ন দায়িত্বত থকা ভূপেন্দ্ৰ ডাঙৰীয়া লাগি আছে, অপূৰ্ব ভট্টাচাৰ্য ডাঙৰীয়া, ধৰ্মেশ্বৰ ৰয়, সমন্বিতাৰী বহুত আমাৰ জ্যোতিষ দাস, আমাৰ সতীৰ্থসকল দিনে নিশাই লাগি আছে। প্ৰতিটো ৱাৰ্ডৰ ৰাইজৰ ওচৰত গৈছে। প্ৰাৰ্থীগৰাকীয়ে যিমান পাৰে এইকেইটা দিনত ৰাইজৰ সৈতে মত বিনিময় কৰিছে। তেখেত বঙাইগাঁৱৰ ৰাইজৰ অপৰিচিত নহয়, কাৰণ আপোনালোকে জানে যে তেখেতৰ পতি ফণীভূষণ চৌধুৰী ডাঙৰীয়া 1985 চনৰ পৰা একেৰাহে 8মবাৰৰ বাবে বঙাইগাঁও সমষ্টিৰ পৰা অসম বিধানসভালৈ নিৰ্বাচিত হৈ আহিছে। যোৱা সময়ছোৱাত তেখেত MLA আছিল, তাৰ আগতে মন্ত্ৰী আছিল আৰু এতিয়া সাংসদ। সেই সূত্ৰে সমস্যাৰ লগত দীপ্তিময়ী চৌধুৰী ডাঙৰীয়ানী খুব ভালদৰে পৰিচিত আৰু ৰাইজে খুব আন্তৰিকতাৰে আদৰি লৈছে। আমিও খুব ভাল পাইছোঁ। UPPLৰ কৰ্মকৰ্তাসকলে, ভাৰতীয় জনতা পাৰ্টীৰ কৰ্মকৰ্তাসকলে আৰু আমাৰ নিজৰ দলৰ কৰ্মকৰ্তাসকলে দিনে নিশাই এইকেইটা দিন কাম কৰিছে। আপোনালোকে জানে যে এই সমষ্টিটো অগপৰ দুৰ্গ সদৃশ। 2016ৰ পৰা আমি মিত্ৰতাৰে চৰকাৰত আছোঁ। এতিয়া মিত্ৰ দলৰ দুৰ্গ। ইয়াত কংগ্ৰেছ বা কোনো শক্তিয়ে কেতিয়াও আজিৰ দিনত জয়ৰ সপোন ৰচিব নোৱাৰে। জয় অসম্ভৱ। গতিকে আমি নিশ্চিত যে বঙাইগাঁও ৰাইজৰ মৰম আশীৰ্বাদ আমাৰ প্ৰাৰ্থীগৰাকীৰ প্ৰতি, মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীৰ প্ৰতি আছে আৰু তেখেত বিপুল ভোটত জয়লাভ কৰিব। কেৱল বঙাইগাঁও বুলি নহয়, অন্যান্য যি বঙাইগাঁৱকে ধৰি টোটেল 5টা সমষ্টিত নিৰ্বাচন হৈছে। যোৱাকালি মই চিড্ডিলৈ গৈছিলোঁ। চিড্ডিৰ 3 ঠাইত 3খন সভাত অংশ ল'লোঁ। সভাকেইখন UPPLে আয়োজন কৰিছিলে। UPPLৰ দ্বাৰা আয়োজিত সভা আছিল। ৰাইজৰ অভূতপূৰ্ব সমৰ্থন দেখি মই উৎসাহিত হ'লোঁ আৰু তাতো একেধৰণেৰে প্ৰাৰ্থী, UPPLৰ প্ৰাৰ্থী, মিত্ৰজোঁটৰ সমৰ্থিত প্ৰাৰ্থী নিৰ্মল কুমাৰ চৌধুৰীক যে ৰাইজে বিপুল ভোট দিব তাত কোনো সন্দেহ নাই। নিৰ্মল কুমাৰ ব্ৰহ্ম। ইয়াৰ উপৰিও বাকী ধলাই, চামগুৰি, বিহালীতো কেউটা মিত্ৰ দলৰ কৰ্মকৰ্তাই নিৰ্বাচনী যুঁজখনত ভালদৰে নামিছে, ভালকৈ কাম কৰিছে, ৰাইজৰ সমাদৰ লাভ কৰিছে। আৰু আটাইতকৈ ডাঙৰ কথা যে আমাৰ চৰকাৰ কেৱল দিছপুৰতেই নহয়, মিত্ৰজোঁটৰ চৰকাৰ দিল্লীত চৰকাৰ আছে, দিছপুৰত চৰকাৰ আছে। গতিকে এই ডাবল ইঞ্জিন চৰকাৰে
এই ডাবল ইঞ্জিন চৰকাৰে কাৰণ এইটো 5 বছৰীয়া কাৰ্যকালৰে এটা অংশ এই ডাবল ইঞ্জিন চৰকাৰে এইকেইটা দিনত যিদৰে উন্নয়নৰ বাবে আৰম্ভণিৰ পৰাই কাম কৰিছে ইয়াৰ ধাৰাবাহিকতাটো অক্ষুণ্ণ ৰাখিব ৰাইজেও ৰাজনৈতিকভাৱে যথেষ্ট সচেতন বিশেষকৈ বঙাইগাঁৱৰ ৰাইজ ৰাজনৈতিকভাৱে খুবেই সচেতন কাৰণ কোনোদিনেই দুৰ্নীতিগ্ৰস্ত ভ্ৰষ্টাচাৰী কংগ্ৰেছক বঙাইগাঁৱৰ ৰাইজে প্ৰশ্ৰয় দিয়া নাই আমি মনত পৰা দিনৰে পৰা প্ৰশ্ৰয় দিয়া নাই বঙাইগাঁৱৰ ৰাইজ ৰাজনৈতিকভাৱে সচেতন আমি ভাবোঁ যে সেই সচেতনতাৰ প্ৰতিফলন ঘটিব আৰু এই বাই ইলেকশ্যনত বাকী সমষ্টিকেইটাতো কাৰণ ৰাইজে জানে যে কাক ভোট দিলে অঞ্চলৰ উন্নয়ন হ'ব গতিকে ৰাইজে নিজৰ মূল্যৱান ভোটটো কেতিয়াও অপচয় নকৰে নিশ্চিতভাৱে আহি থকা যি নিৰ্বাচন 13 তাৰিখৰ নিৰ্বাচনত মিত্ৰ জোঁটৰ আটাইকেইগৰাকী প্ৰাৰ্থীয়ে আমি জয়লাভ কৰিব বুলি আশাবাদী আৰু আমি বিনম্ৰতাৰে কেউটা সমষ্টি ৰাইজলৈ বঙাইগাঁওবাসী ৰাইজক মই ধন্যবাদ আৰু কৃতজ্ঞতাহে জনাইছোঁ মই ভাবোঁ যে ইয়াৰ ৰাইজক বঙাইগাঁৱৰ ৰাইজক আৰু নতুনকৈ ক'বলগীয়া একো নাই বঙাইগাঁৱৰ ৰাইজে পূৰ্বৰ দৰেই আমালৈ যিদৰে সহযোগিতাৰ হাত আগবঢ়াইছে সমৰ্থন জনাইছে সেই সমৰ্থন নিশ্চয় জনাব আৰু বাকী সমষ্টিকেইটাতো আমাৰ প্ৰাৰ্থীসকলৰ প্ৰতি সমৰ্থন বঙাইগাঁও অগপৰ দুৰ্গ বুলি জনা যায় হয় অগপৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ ইমান ব্যাপকভাৱে গঢ়ি তোলাৰ কিবা দৰকাৰ আছিল জানো চাওক মানে নিৰ্বাচনটোত আজি যে এনেকৈ সকলোৱে লাগিছে স্বেচ্ছাই আহিছে কাৰণ ৰাজ্যখনৰ 126টা সমষ্টিৰ 5টাত নিৰ্বাচন হৈছে যে দলৰ কৰ্মীবিলাকতো মিত্ৰ দলৰ কৰ্মী সকলোতে আছে কাৰ্যকৰ্তা সকলোতে আছে তো সকলোৱে এপাক মাৰি আহোঁচোন তেখেতক শুভেচ্ছা জনাবলৈ আহিছে আৰু শুভেচ্ছা জনাবলৈ আহোঁতে কোনোবা এটা ৱাৰ্ডত মিটিং কৰিছে এনেকুৱা হৈছে অগপৰ দুৰ্গ ভৱিষ্যতলৈ অসম থাকিবনে বিজেপি দুৰ্গ চাওক ৰাজনীতি গতিশীল আপোনালোকে বহু ধৰণৰ কথা এইকেইটা দিনত কৈ আছে কাৰণ দীঘলীয়া অসম আন্দোলনত বঙাইগাঁৱৰ ৰাইজৰ যি সহযোগিতা একেই সহযোগিতা পিছৰ পৰ্যায়ত অসম গণ পৰিষদ দলৰ গতিকে আমি মিত্ৰতাৰে চৰকাৰত আছোঁ আৰু মিত্ৰতাৰে নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ আমি নিশ্চিত যে তেখেতে জয়লাভ কৰিব সামগ্ৰীৰ কথা অকণমান সামগ্ৰীত আপোনাৰ হিংসাত্মক ঘটনা হৈয়ে আছে অভিযোগ উঠি আছে যে পুত্ৰ প্ৰেমত ৰন্ধা হৈছে ৰফিকুল হুছেইন বিজেপি অভিযোগ কৰিছে আপুনিও কৈছিল কি দেখিছে সামগ্ৰীত দেখিছোঁ আপুনি যদি ৰাজ্যখনৰ কোনো এটা সমষ্টিলৈ যায় সামগ্ৰীত যোৱাৰ লগে লগে এখন সুকীয়া ছবি দেখিবলৈ পায় কাৰণ তাত নাই ৰাস্তা পদূলি ভাল ৰাস্তা পদূলি তাত শিক্ষা খণ্ডত কিবা কৰিছে নে ৰাস্তা পদূলি বাট পথৰ উন্নয়ন হৈছে নে অন্য ধৰণেৰে কিবা ডেভেলপমেণ্ট হৈছে বা তাত যথেষ্ট সংখ্যক ধৰ্মীয় সংখ্যালঘু লোকে বসবাস কৰে সংখ্যালঘুৰ কিবা উন্নয়নৰ কাৰণে কাম কৰিলে 5টা বছৰ 5টা টাৰ্মত ৰফিকুল হুছেইন চাহাব তাৰ পৰা জয়ী হৈছে গতিকে জনসাধাৰণে কি বিচাৰে জনসাধাৰণে উন্নয়ন বিচাৰে আৰু সেইকাৰণেই তাৰ এইবাৰ ধৰ্মীয় সংখ্যালঘু লোকেও আমি দেখিছোঁ যে আমাৰ প্ৰাৰ্থীগৰাকী মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীক পূৰ্ণ সমৰ্থন আগবঢ়াইছে আচ্ছা কালি প্ৰান্তীয় পাৰ্টী কংগ্ৰেছৰ প্ৰাৰ্থী এটা ফেচবুকত পোষ্ট দিছিলে আৰু তেওঁ আহ্বান জনাইছে মুখ্যমন্ত্ৰীলৈ যে মোক জীয়াই থাকিবলৈ দিয়ক এই ধৰণৰ কথা কৈছে এইবিলাক ৰাইজৰ দৃষ্টি আকৰ্ষণৰ বাবে আৱেগ সৃষ্টিৰ কাৰণে কোৱা কথা তেওঁকতো কোনো আমাৰ মিত্ৰ দলে তেওঁক হত্যা কৰাৰ কোনো পৰিকল্পনা কৰা নাই বা তেনেধৰণৰ কোনো আঁচনি নাই আমি নাজানো সাংবাদিকৰ পৰা আক্ৰমণৰ লক্ষ্য কৰি লৈছে সামগ্ৰী সাংবাদিকৰ পৰা আক্ৰমণৰ লক্ষ্য কৰি লৈছে সামগ্ৰী যিবিলাক কৈছে আপোনালোকে দেখিছে যে পৰহি এগৰাকী বিধায়কক আক্ৰমণ কৰিছে গুলি কৰা বুলি তেখেতৰ গাড়ীলৈ লক্ষ্য কৰি গুলি কৰা বুলি সংবাদ মাধ্যমত প্ৰচাৰিত হৈছে এই কথাখিনিতো আপোনালোকে প্ৰকাশ কৰিছে আমি এনেধৰণৰ ঘটনাক আমি নিন্দা কৰোঁ এনেধৰণৰ ঘটনা নহওক আৰু এয়াই তেনেধৰণৰ শেষ ইলেকশ্যন হওক আমি মনে প্ৰাণে কামনা কৰোঁ আৰু সামগ্ৰী বাকীও এনেকুৱা হত্যা হিংসাৰ পৰা মুক্তি বিচাৰিছে বিজেপিয়ে কৈছে এইসমূহ কাৰ্য কংগ্ৰেছে কৰিছে কংগ্ৰেছে কিছু হত্যা কৰি কৰিছে
আপোনালোকে কি দেখিছে বা কি ভাবিছে আপুনি গৈ পেলাই এইবিলাকতো কংগ্ৰেছৰে কাম মিত্ৰদৰে কৰিবলগীয়া কি আছে এনেকুৱা সত্য ইয়াতে পাৰ্থিত্য কেন্দ্ৰিক সংঘাত হৈছিল AGPৰ দুটা ভাগ হৈছে ইয়াতে কোনো দুটা ভাগ হোৱা নাই কাৰণ ইয়াত সম্পাদক সভাপতি আপোনাৰ তেওঁলোক ওলাই বহুকেইটা পঞ্চায়ত সিহঁতৰ লগত আছে তেনেকুৱা কথা নহয় আমি চাওক নিৰ্বাচনৰ আগতেও ইয়ালৈ আহিছিলোঁ আৰু আভ্যন্তৰীণ সমীক্ষাও চলোৱা হৈছিলে ইয়াত বহুতেই কিবা পৰিয়াল কেন্দ্ৰিকতাৰ কথা কয় কিন্তু দীপ্তিময়ী চৌধুৰী বাইদেউ মোৰ ওচৰতে আছে তেখেতে এটা দিনো আমাক কোৱা নাই যে মই পাৰ্টি হ'বলৈ ইচ্ছা কৰিছোঁ বা ইয়াৰ দীৰ্ঘদিন ধৰি যিগৰাকী MLA হৈ আছিল তেখেতেও এবাৰো কোৱা নাই যে দীপ্তিময়ী চৌধুৰীক প্ৰাৰ্থিত্ব দিয়ক কিন্তু দলৰ কৰ্মকৰ্তাসকলৰ অপিনিয়ন ৰাইজৰ অপিনিয়ন আভ্যন্তৰীণ সমীক্ষাত ৰাইজৰ যি অপিনিয়ন সেই অপিনিয়নৰ ওপৰত ভিত্তি কৰিয়ে দলে প্ৰাৰ্থিত্ব দিছে কাৰণ যিকোনো এটা ৰাজনৈতিক দলৰেই এইটো এটা স্বাভাৱিক কথা যে প্ৰাৰ্থী ঠিক কৰাৰ মূল ক্ৰাইটেৰিয়াটো হয় উইনিং পচিবিলিটি আটাইতকৈ কাৰ বেছি সেই দিশটোৰ ওপৰতে আটাইতকৈ সকলোৱে প্ৰায়ৰিটি দিয়ে সেই দিশটোৰ ওপৰত চাই পেলাই দলে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে 26ত আপোনাৰ CM ঘোষণা কৰিছে বঙাইগাঁও AGP নিদিয়ে কেতিয়া ক'লে আপোনালোকে নতুনকৈ মোক আৰু এনেই মিছা কথা কিছুমান সাজি সুধি থাকিলে মই তাৰ কোনো জবাব নিদিওঁ এইবিলাক মই নিজে আছোঁ আপোনালোকে মিছা কথাখিনি কৈ পেলাই মানুহক বিভ্ৰান্ত কৰাৰ কি যুক্তি আছে তেনেকুৱা কথা নাই চবে কৈ আছে আপোনালোকেও যেতিয়া চবে কৈ আছে মানে কি কৈ আছে আপোনালোকেও কয় যে আপোনালোকৰ মিত্ৰজোঁটৰ চৰকাৰে ভাল কৰিছে আপোনালোকে ভাল কৰিছে বিজেপিৰ বিভিন্ন উত্তৰ দিছে ৰাইজৰ সমস্যা তেতিয়াহ'লে ৰাইজে কি কাৰণত বেয়া পাইছে সেই কথাখিনি আপোনালোকে অনুভৱ কৰি পাইছে ৰাইজে যদি বেয়া পালেহেঁতেন ইয়াত দেখোন 8বাৰকৈ নিজিকালে ৰাইজে ক'ত বেয়া পাইছে আমি যোৱাবাৰ লোকসভা ইলেকশ্যনত 14খন আসনৰ ভিতৰত মিত্ৰজোঁটে 11খন আসন পাইছে ৰাইজে ক'ত বেয়া পাইছে 11খনৰ স্মাৰ্ট মিটাৰ হৈছে লাগিছে এইটো আপোনালোকে কি কৰে এই বিষয়বিলাক চৰকাৰে বিবেচনা কৰি আছে যিবিলাক বিষয়ে ৰাইজক ক্ষতি কৰিব এনেকুৱা ৰাইজক ক্ষতি কৰা কোনো কাম নকৰে কিন্তু এই কথাটো সত্যাসত্যতা কিমান ক্ষতি কৰিছেনে নাই এই গোটেই কথাবিলাকতো এটা প্ৰক্ৰিয়াৰ মাজেৰে গভৰ্ণমেণ্ট এখনটো এনেকৈ নচলে গতিকে ইয়াৰ ৰিফ্লেকশ্যন মই কৈছোঁ যে ৰিফ্লেকশ্যনটো আপোনালোকে ইলেকশ্যনৰ ৰিজাল্টত পায় 16 চনৰ পৰা চৰকাৰ আছিলে ইয়াত 16 চনৰ পৰা আমি চৰকাৰত আছোঁ 21ৰ আগতেও তেনেকুৱা ধামধুমীয়া আপোনালোকে চকুৰ আগত বহুত দেখিছে বহুত আন্দোলন দেখিছে কিন্তু ৰিজাল্ট 21ত কাৰ সপক্ষে গ'ল যোৱা লোকসভা ইলেকশ্যনৰ ৰিজাল্ট কাৰ সপক্ষে গ'ল আৰু আহি থকা পঞ্চায়ত ইলেকশ্যনৰ ৰিজাল্ট কাৰ সপক্ষে যাব আৰু বাই ইলেকশ্যনত কাৰ সপক্ষে যাব এইখিনি প্ৰমাণ কৰিব নোৱাৰে এতিয়া আপুনি এনেকৈ চেছ কৰিব নোৱাৰে ৰাইজৰ সমস্যা আপোনালোকে পোৱা নাই কি কৈছে ৰাইজৰ পৰা কোনো সমস্যা পোৱা নাই আমি ৰাইজৰ প্ৰতিনিধি ৰাইজৰ সমস্যাবিলাক দেখোঁ কিন্তু ভুলকেও কিছুমান সংবাদ মাধ্যমত ভুলকেও দেখুওৱা হয় চব কথাৰতো সত্যাসত্যতা নাই আচ্ছা অখিল গগৈ সংক্ৰান্তত অকণমান সুধিব বিচাৰিছোঁ নিৰ্বাচন চলি আছে কিন্তু অখিল গগৈ আপোনাৰ সংখ্যালঘু অধ্যুষিত অঞ্চলসমূহত নিৰ্বাচনৰ সময়ছোৱাত তাত সভা কৰি আছে এনেকুৱা হৈছে নেকি যে সংখ্যালঘু ভোটত ৰাইজৰ দলৰ তৰফৰ পৰা টাৰ্গেট কৰা হৈছে আপোনাৰ নাজানো সেইটোতো অখিল গগৈ ডাঙৰীয়াই ভালকৈ জানিব কি টাৰ্গেট কৰিছে মোৰ দলৰ কথা মই ক'ব পাৰিম মই কি টাৰ্গেট কৰি কাম কৰি আছোঁ কিন্তু অখিল গগৈ ডাঙৰীয়াই সুধিলে তেখেতে ভালকৈ মিত্ৰজোঁটৰ সভা জয় শ্ৰীৰাম ধ্বনিটো বেছি শুনা গৈছে কিন্তু জয় অসমত কৰি জয় শ্ৰীৰাম ধ্বনিটো বেছি শুনা গৈছে কিছুমান বস্তু আপোনালোকে শুনে আমি নুশুনো উত্তৰ দিম চিডলি কেনেকুৱা দেখা পাইছে যিহেতু কালি আপুনি আছে চিডলি ভাল মই কৈছোঁ যে আটাইকেইটা সমষ্টিতে জয়ী হ'ব পাৰে নিৰ্বাচনী প্ৰচাৰ আজি অন্ত হ'ব গতিকে ৰাজনৈতিক অংকটো কেনেকৈ ধৰণৰ আপোনালোকে কিমান ভোট পাব বা ব্যৱধান কিমান হ'ব সেইটো ক'ব পৰা নাযায় এইটোতো আৰু এনেকৈ ভোটটো কিমান পাব মানে যিটো পৰিৱেশ এই পৰিৱেশে এটা স্পষ্ট কৰি দিছে যে কেওটা সমষ্টিতে মিত্ৰজোঁটৰ প্ৰাৰ্থী জিকিব বঙাইগাঁও ভাল ভোটত আমি জিকিম বঙাইগাঁৱৰ ব্যৱধান ভাল ব্যৱধান হ'ব সিদিনাটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই আহ্বানেই জনাই গৈছে যে ফণিদাই যিমান ভোট পাইছিল তাতকৈ বেছি পাব তেনেকুৱা এটা আহ্বান ৰাখিয়ে গৈছে গতিকে ৰাইজো ওলাই আহিছে যোৱাকালি ৰাতি মই অপূৰ্ব ভট্টাচাৰ্য ডাঙৰীয়াই এখন সভাত ইয়াত কোনোবা ৱাৰ্ড 13 আৰু 11 নম্বৰ আৰু 11 নম্বৰটো অগণন ৰাইজৰ সহযোগিতা ৰাইজ ওলাই আহিছে এনেই বাই ইলেকশ্যনত মানুহে কম ভোট পোল কৰে কিন্তু এইবাৰ তেনেকুৱা নহয় ভোট যদি পোল বেছি হয় ইয়াত যথেষ্ট ভোটত দীপ্তিময়ী চৌধুৰী ডাঙৰীয়া নিজে জয়ী হ'ব তাত কোনো সন্দেহ নাই
ফাৰ্ষ্টত কৈছিল যে 50,000 জিকিব দিম চৌধুৰী কোনে কোনে এজিবি পক্ষৰ পৰা কৈছিল মইনো এতিয়া কম হ'ব বুলি কেতিয়া কৈছে এতিয়া 30ত আহি গৈছে আপুনি 100টা মানুহৰ যদি এজিপি কথা শুনে কেনেকে ক'ব পাৰিব কোনোবা এজন আঞ্চলিক সভাপতি তেওঁ অঞ্চলটোৰ কথাই জানিব মই দলটোৰ সভাপতি হিচাপে আপোনালোকে মোক মই কম নহয় তাৰ ৰিপ্লাই দিম এই কথাটোকে আপুনি আকৌ মোৰ উল্টাই সোধক তেতিয়া বোলে আপুনি এনেকৈ কৈছিলে আপুনি এনেকৈ কৈছে মই কথাৰ কেতিয়াও পৰিৱৰ্তন নহ'ব 26ত বিজেপিৰ মিত্ৰতা থাকিব থাকিব প্ৰদ্যুৎ বৰদলৈ সভা কৰিছিল তাত কৈছে সেই হাইৱে এইবাৰ কংগ্ৰেছে মাৰিব প্ৰদ্যুৎ বৰদলৈ আহিছিল তেওঁ কৈছে কংগ্ৰেছে সেই হাই মাৰিব বঙাইগাঁও সপোন দেখি থকাটো বেয়া কথা নহয় তেখেতসকলতো স্বপ্নতে বিভোৰ হৈ থাকে কিমানবাৰ মুখ্যমন্ত্ৰী বা তেতিয়া অৱস্থাই নাই কংগ্ৰেছৰ জকাত হৈ আছে মই সেইদিনা কৈছোঁ তথাপিও কিমান মুখ্যমন্ত্ৰী দূৰত নামিছে আপোনালোকে দেখিছে লগত তেখেতসকলে বনোৱা দলবিলাক এতিয়া নিজৰ লগত নাই গতিকে কংগ্ৰেছৰ অৱস্থাই হওক কংগ্ৰেছৰ লগত থকা মিত্ৰ শক্তিৰ অৱস্থাই হওক আজি আমি কংগ্ৰেছৰ কথা ক'ব নালাগে আপুনি সেই বহু সিদিনালৈকে একেলগে চাহবাগ খাই উঠা বহা কৰা সেই দলকেইটাকে সোধক কংগ্ৰেছৰ অৱস্থাটোৰ কথা বাইদেউক এটা প্ৰশ্ন বাইদেউক কিয় সোধে কিবা সোধে বাইদেউ মই ক'ম বাইদেউ পাৰ্টি তেখেতক নিৰ্বাচনত নামিব দিয়ক শেহতীয়াকৈ বাইদেউ আজিতো নিৰ্বাচনী প্ৰচাৰ সামৰণি কৰিব গতিকে নতুন কি অভিজ্ঞতা পালে মোৰ ইমান দিনৰ অভিজ্ঞতা আছে মোৰ যিহেতু স্বামী অনিৰ্বাণ চৌধুৰী গতিকে 85 চনৰ পৰা বঙাইগাঁও ৰাজনীতিৰ লগত জড়িত তেওঁ অসম আন্দোলনৰ পৰা আহি আজি এইখিনিও পালে তেওঁ এতিয়া 39 বছৰেই হ'ব তেখেতৰ ৰাজনীতি থকা তেখেতৰ লগত মই প্ৰত্যেকটা নিৰ্বাচনতে মই আছোঁ তেতিয়াৰ পৰা দেখিছোঁ আমাৰ জনপ্ৰিয়তা কমা নাই অসম গণ পৰিষদ দলৰ লোকৰ জনপ্ৰিয়তা কমা নাই তাৰোপৰি আমি যিহেতু মিত্ৰজোঁট হ'লোঁ ভাৰতীয় জনতা পাৰ্টি আৰু তিনিওটা আমি দুটা দল একেলগ হ'লোঁ মোৰ জনপ্ৰিয়তাটো আমাৰ অধিক বাঢ়া যেনে লাগিছে ভাল লাগিছে নিৰ্বাচনী ঠিক আছে ধন্যবাদ সকলোকে বহুত বহুত ধন্যবাদ আৰু আপোনালোকৰো যোগাত্মক সহযোগিতা আমি আশা কৰিছোঁ এইকেইটা দিন আপোনালোকক চলাই